ইতিমধ্যেই প্ৰথমখন সংঘাতৰ উকপুঙনি দেখিবলৈ পোৱা গৈছে। ৰমেন বৰঠাকুৰ উল্টাই অখিল গগৈৰ পৰাহে উত্তৰ বিচাৰিছে যে অখিল গগৈ কেতিয়া মুখ খুলিব সমষ্টিক লৈ, কাৰণ ইতিমধ্যেই মীৰা বৰঠাকুৰৰ নাম ঘোষণা কৰি দিছে কংগ্ৰেছে। নিশ্চিতভাৱে মানস দিছপুৰক লৈ পেলাই বা ডিমৌক লৈ পেলাই যে কিছু সংঘাত দুইটা দলৰ মাজত হ'ব। আৰু এটা কথা আপুনি মানস চাব, এতিয়ালৈকে কিন্তু কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজৰ মিত্ৰতা যদিও তেওঁলোকৰ মাজত আছিলে, আসন বুজাবুজি গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে ওলমি আছে। এই আসন বুজাবুজি তেওঁলোকৰ মাজত সম্পন্ন হ'ব নে নাই তাক লৈ আজিৰ তাৰিখত কোনো ধৰণৰ নিশ্চয়তা নাই। আৰু শেষ মুহূৰ্তত এনেকুৱাও হ'ব পাৰে হয়তো ক'ৰবাত তেওঁলোকৰ মাজত আসন বুজাবুজি নহ'বগৈও পাৰে। কিন্তু আমাৰ হাতত যিমান খবৰ আছে যে 4+4+5 যিটো এটা তেওঁলোকৰ নীতি হৈছে যে 4খন ৰাইজৰ দলে বিচৰা আসন 4খনত বন্ধুত্বমূলক আৰু আন 5খন কংগ্ৰেছে দিব পাৰে, এনেকুৱা ধৰণৰ এটা অংকও চলি আছে। গতিকে মিত্ৰতা কি হয়, ঢিঙক লৈ পেলাই তেওঁলোকৰ মাজত সংঘাত এতিয়াও চলি আছে। ঢিং সমষ্টিটো ৰাইজৰ দলে সজোৰে বিচাৰিছে, কংগ্ৰেছে যদিও আজি ইয়াত প্ৰাৰ্থী ঘোষণা কৰা নাই। গতিকে ক'ৰবাত এই সমষ্টিটোক লৈ হয়তো তেওঁলোকৰ মাজত চিন্তা চৰ্চা আছে। ঠিক একেদৰেই যিটো মন্দিয়া সমষ্টি, নৱগঠিত মন্দিয়া, গোৱালপাৰা পূব, এই সমষ্টি দুটাৰ প্ৰাৰ্থী যিহেতু কংগ্ৰেছে ঘোষণা কৰা নাই, গতিকে ক'ৰবাত হয়তো আলোচনাৰ তেওঁলোকৰ মাজত চলি আছে। ক'ৰবাত হয়তো এতিয়াও চূড়ান্ত এটা সিদ্ধান্ত দুয়োটা দলে ল'বগৈ পৰা নাই বা উপনীত হ'ব পৰা নাই, যাৰ বাবেই এই সমষ্টিসমূহতো হয়তো কংগ্ৰেছে প্ৰাৰ্থী ঘোষণা কৰা নাই। কাৰণ আপুনি যদি চাই সাংগঠনিকভাৱে এই তিনিওটা সমষ্টি, মই যি তিনিটা কথা উল্লেখ কৰিলোঁ, ঢিং হওক, আপোনাৰ মন্দিয়া হওক বা পূব গোৱালপাৰা আৰু তাৰ লগতে দলগাঁও সমষ্টি, সংখ্যালঘু অধ্যুষিত এই 4টা সমষ্টিত কিন্তু কংগ্ৰেছৰ সংগঠন শক্তিশালী থকা স্বত্তেও তেওঁলোকৰ প্ৰাৰ্থীৰো অভাৱ নাই। গতিকে প্ৰাৰ্থী তেওঁলোকে তালিকাত এই 42জনীয়া তালিকাত নাম নোসোমোৱাটোৱে ক'ৰবাত হয়তো এটা ইংগিত প্ৰদান কৰে যে আলোচনা এতিয়া অব্যাহত আছে। এতিয়া আমি ইতিমধ্যে উল্লেখ কৰিছোঁ ডিমৌ সমষ্টিটোৰ ক্ষেত্ৰত কংগ্ৰেছ আকুৰগুজ আছিলে আৰু ৰাইজৰ দলো আকুৰগুজ আছিলে, কিন্তু তৎসত্ত্বেও কংগ্ৰেছে প্ৰাৰ্থী ঘোষণা কৰাৰ লগে লগে এই সমষ্টিটোক লৈ তেওঁলোকৰ মাজত সংঘাত হোৱাটো এক প্ৰকাৰ স্পষ্ট হ'ল। দিছপুৰৰ কথা আমি ইতিমধ্যেই কৈছোঁ। মই বৰচলাৰ কথা কিছু ক'ব লাগিব। বৰচলাৰ কোৱাৰ পূৰ্বে মই মানস যিটো মাৰ্ঘেৰিটাৰ কথা আপোনাক কৈ আছিলোঁ, মাৰ্ঘেৰিটা সমষ্টিটোত ৰাহুল চেত্ৰী বা মাৰ্ঘেৰিটা সমষ্টিটোৰ লগত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত বুজাবুজি নোহোৱাটোৱে ক'ৰবাত কংগ্ৰেছৰ এই যিটো এটা পৰম্পৰা যিটো আছিলে পৈতৃক সম্পত্তিৰ দৰে কংগ্ৰেছক একাংশ নেতাই যিদৰে ব্যৱহাৰ কৰে, তেওঁলোকৰ পৰিয়ালকেন্দ্ৰিক যিটো ৰাজনীতি, যিটো অতি দৃষ্টিকটু, সেই কথাটো কিন্তু স্পষ্টভাৱে পৰিস্ফুট হ'ল। এতিয়া বৰচলা সমষ্টিটোলৈ আহক। বৰচলা সমষ্টিটো কংগ্ৰেছৰ পৰা বিচাৰিছিলে ৰাইজৰ দলে, আৰু তাত তেওঁলোকে কৈছিল যে অলকনাথ যিগৰাকী অসম আন্দোলনৰ শ্বহীদ পৰিয়ালৰ এগৰাকী সদস্য, গতিকে অলকনাথক তেওঁলোকে প্ৰাৰ্থিত্ব তাত প্ৰদান কৰিব বা তেওঁক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব বুলি ইতিমধ্যে অখিল গগৈ ঘোষণা কৰিছে। কিন্তু বৰচলা সমষ্টিটোত যোৱা 6টামান মাহ পূৰ্বৰে পৰা ৰিপুণ বৰা, অসম কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন সাংসদ, প্ৰাক্তন মন্ত্ৰীৰ মাজতে তেওঁ কুচকাৱাজ আৰম্ভ কৰি দিছে। হয়, যোৱা 6টা মাহ ধৰি তেওঁ তাত কুচকাৱাজ আৰম্ভ কৰিছে। গতিকে ৰিপুণ বৰাৰ নাম ওলোৱাৰ লগে লগে ক'ৰবাত অখিল গগৈ বা ৰাইজৰ দলো এই সমষ্টিটোক লৈ কিছু থমকিবলৈ বাধ্য হৈছিল বুলি অখিল গগৈ নিজেই কৈছিল। গতিকে বৰচলা সমষ্টিক লৈ তেওঁলোকৰ মাজত যদিও কিছু হয়তো মত পাৰ্থক্য থাকিব, কিছু সংঘাত হ'ব, কিন্তু সেইটো সিমান এটা পৰ্যায়লৈ গুচি নাযাব যিমানটো আপোনাৰ ডিমৌ সমষ্টি আৰু মাৰ্ঘেৰিটাক লৈ হ'ব। আৰু তাৰ বিপৰীতে কিন্তু তেজপুৰ সমষ্টিটো আমাৰ হাতত যিমান খবৰ আছে, তেজপুৰ সমষ্টিটো ৰাইজৰ দলক কংগ্ৰেছে দিব বিচাৰিছে আৰু সেই সমষ্টিটোৰ পৰা অলকনাথক প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ কংগ্ৰেছে প্ৰস্তাৱ দিছে। গতিকে সেয়া মিত্ৰতা, এই যি 5টা আসন য'ত কংগ্ৰেছে ৰাইজৰ দলক নিজেই দিছে, সেই 5টাৰ ভিতৰত এটা তেজপুৰ সমষ্টিটো আছে বুলি এই মুহূৰ্তলৈকে গম পোৱা গৈছে। গতিকে ৰাণা আৰু এটা ইণ্টাৰেষ্টিং আজিৰ দিনটোত যিটো সময়ত বিজেপিয়ে নিজৰ ৰাজ্যসভাৰ দুগৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰি দিছে, তাৰে অন্যতম এগৰাকী আছিলে বৰ্তমানৰ বিধায়ক তেৰছ গোৱালা। এই তেৰছ গোৱালাৰ সেই দুলীয়াজান সমষ্টিৰ কথা যদি আমি কওঁ, তেতিয়াহ'লে দুলীয়াজান সমষ্টিত কাক প্ৰক্ষেপ কৰিব ইয়াক লৈ চৰ্চা চলি আছে। এতিয়া এই ধৰণেও মুখ্যমন্ত্ৰীয়ে এটা কথা স্পষ্ট কৰিলে যে পূৰ্বৰ বিধায়কগৰাকী তালৈ বেক কৰিব, কিন্তু তেনেকুৱা এটা সময়তে কিন্তু কংগ্ৰেছে আজি সেই সমষ্টিটোতো নিজৰ প্ৰাৰ্থী ঘোষণা কৰি দিছে। আৰু সেই দুলীয়াজান সমষ্টিৰ পৰা কংগ্ৰেছৰ বিগত নিৰ্বাচনত যদি আমি চাওঁ, তেতিয়াহ'লে কংগ্ৰেছে সেই সমষ্টিটোত যদিহে লুৰিণজ্যোতি গগৈৰ সৈতে মিত্ৰতা কৰিলে হয়, তেতিয়াহ'লে হিউজ মাৰ্জিনত কমেও 25 বা 30,000 ভোটত সেই সমষ্টিটোত জিকাৰ এটা সম্ভাৱনীয়তা আছিল। কিন্তু সেয়া কাৰ্যত নহ'ল, ভোট বিভাজন হৈ সেই সমষ্টিটো পৰাজিত হ'ল। এইবাৰ কিন্তু সেই একেগৰাকী প্ৰাৰ্থীকে এইবাৰ কংগ্ৰেছে আকৌ এবাৰ প্ৰক্ষেপ কৰিছে, আৰু যাৰ ফলত এইবাৰ হয়তো কংগ্ৰেছে সেই বিগত ভুলটো আকৌ এবাৰ নকৰিব বুলি এটা হয়তো সন্দেহ কৰা হৈছে।
মানস এতিয়া এই গোটেইখিনি নিৰ্ভৰ কৰিব আপোনাৰ অসম জাতীয় পৰিষদৰ ৰাইজৰ দলৰ সৈতে তেওঁলোকৰ মিত্ৰতাৰ বা আসন বুজাবুজি গোটেই প্ৰক্ৰিয়াটো যেতিয়া আনুষ্ঠানিক হ'ব নিশ্চিতভাৱে দুলীয়াজনৰ যিগৰাকী প্ৰাৰ্থী ধ্ৰুৱ গগৈ তেওঁ কংগ্ৰেছৰ এগৰাকী নিষ্ঠাৱান কৰ্মী হয় দুটা নিৰ্বাচন তেওঁ হাৰিছে আৰু দুটা নিৰ্বাচন তেওঁ কম মাৰ্জিনত আৰু আপুনি কোৱাৰ দৰেই যোৱা 2021 নিৰ্বাচনত যদি কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত যদি অসম জাতীয় পৰিষদৰ মাজত যদি বুজাবুজি হ'লহেঁতেন তেতিয়াহ'লে দুলীয়াজান সমষ্টিটো যিকোনো এটা দলে লাভ কৰিবলৈ সক্ষম হ'লহেঁতেন বিজেপি তাত পৰাস্ত হ'লহেঁতেন কিন্তু আপুনি আকৌ এবাৰ এতিয়া যিটো শেহতীয়া যিটো ৰাজনীতি হৈছে বিজেপিৰ যিটো ৰাজনীতি যে তেৰছ গোৱালাক ৰাজ্যসভালৈ পঠিয়াই মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে ৰামেশ্বৰ তেলী তাৰ পৰা প্ৰাৰ্থী হ'ব গতিকে দুলীয়াজান সমষ্টিত আজিৰ তাৰিখত যদিহে মিত্ৰতা অক্ষত থাকে বা তেওঁলোকৰ মাজত যদি আসন বুজাবুজি হয় আৰু বিৰোধীৰ যদি এজনেই প্ৰাৰ্থী হয় তেতিয়াহ'লে কিছু হয়তো তেওঁলোকে এডভান্টেজত থাকিব পাৰিব কিন্তু তাৰ লগে লগে আপুনি আৰু এটা কথা মন কৰিব লাগিব যে তেৰছ গোৱালাক লৈ কিন্তু যিটো ধৰণৰ এক দুলীয়াজান সমষ্টিটোত যি এক আপোনাৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ আছিল সেই প্ৰতিষ্ঠান বিৰোধী ঢৌ কিন্তু ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে নাই গতিকে যদিহে ৰামেশ্বৰ তেলী তাত প্ৰাৰ্থী হয় গতিকে দুলীয়াজানৰ ৰণখনো ইমান সহজ নহ'ব কিন্তু যদিহে মানে তথাপিও এডাল খৰতে দুটা সংস্থাপনৰ কথা ভাবিছে বিজেপিয়ে নিশ্চিতভাৱে গতিকে দুলীয়াজানৰ আপুনি কংগ্ৰেছৰ দৃষ্টিকোণেৰে যদি চাই যদিহে ৰামেশ্বৰ তেলী বনাম ধ্ৰুৱ গগৈয়ে হয় আৰু যদি 1-to-1 ফাইট হয় তেতিয়াহ'লে তাত দুলীয়াজানৰ যিখন নিৰ্বাচনী ৰণ হ'ব সেইখন যথেষ্ট আকৰ্ষণীয় হ'ব আৰু সেইখনৰ ফলাফল কি হ'ব সেয়া এই মুহূৰ্ততেই কৈ দিয়াটো মুঠেও সম্ভৱ নহয় মানস দীৰ্ঘ সময়ৰ বিসম্বাদৰ অন্তত অৱশেষত আকৌ এবাৰ কমলপুৰৰ পৰা সত্যব্ৰত কলিতাৰ নামটো ওলাইছে এইবাৰ কংগ্ৰেছৰ পৰা ওলাইছে সত্যব্ৰত কলিতাৰ এইবাৰ নিশ্চয় প্ৰত্যাহ্বান হৈ থিয় দিব পাৰিব মানস মই অকল সত্যব্ৰত কলিতা বুলিয়ে ক'ব নাযাওঁ কংগ্ৰেছৰ এই তালিকাখনত আটাইতকৈ যিটো লক্ষণীয় আটাইতকৈ নহয় এটা গুৰুত্বপূৰ্ণ দিশ হ'ল সেইটো হ'ল যে তেওঁলোকৰ দললৈ যিসকল নতুনকৈ আন দল এৰি তেওঁলোকৰ দলত যিসকলে যোগদান কৰিছে তাৰ ভিতৰত অন্যতম আপুনি যদি চাই আমি ওপৰৰ পৰা যদি চাওঁ সত্যব্ৰত কলিতা কমলপুৰ সমষ্টি তেওঁ অসম গণ পৰিষদৰ পৰা আহি তাত যোগদান কৰিছিল আৰু সত্যব্ৰত কলিতা কংগ্ৰেছে তাৰ প্ৰতিদান হিচাপে তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে তাৰ পাছত আপুনি নলবাৰীত যদি চাই অশোক কুমাৰ শৰ্মা বিজেপিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাকো তেওঁলোকে বঞ্চিত কৰা নাই তাক টিকট প্ৰদান কৰিছে চিপাঝাৰত বিনন্দ কুমাৰ শইকীয়া কংগ্ৰেছলৈ ঘৰ ৱাপচি হৈছিলে তেওঁকো টিকট প্ৰদান কৰা হৈছে এনেকুৱা নহয় যে চিপাঝাৰত কংগ্ৰেছৰ প্ৰাৰ্থী নাছিল কংগ্ৰেছৰ তাত শক্তিশালী আন দাবীদাৰো আছিল কিন্তু তেওঁলোকে প্ৰতিশ্ৰুতি ৰক্ষা কৰি বিনন্দ শইকীয়াকো আপোনাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে জাগিৰোডত একেদৰে বুবুল দাসক তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে উৎপল বনিয়া ৰহাত তেওঁকো টিকট প্ৰদান কৰিছে আন দলৰ পৰা অহা স্বত্তেও তাৰপিছত ৰিপুণ বৰা দল এৰি গুচি গৈছিল দল এৰি গুচি যোৱাৰ পাছত তেওঁ পুনৰ দললৈ আহিছে দললৈ অহাৰ পাছত তেওঁ গুৰুত্বপূৰ্ণ পদবী প্ৰদান কৰাৰ সমান্তৰালকৈ তেওঁ য'তেই বিচাৰিছে তাতেই পুনৰ টিকট প্ৰদান কৰা হৈছে গহপুৰৰ প্ৰাক্তন বিধায়ক আছিল গহপুৰ সমষ্টিৰ পৰাই তেওঁ ৰাজ্য চৰকাৰৰ মন্ত্ৰী হৈছিল কিন্তু এতিয়া সমষ্টি সলনি কৰিছে বৰচলালৈ আহিছে তাতো টিকট প্ৰদান তেওঁক ইতিমধ্যেই কৰা গৈছে ৰাজু মেডক এগৰাকী আণ্ডাৰডগ জোনাই সমষ্টি সাপেক্ষে এগৰাকী শক্তিশালী প্ৰাৰ্থী কাৰণ ভুৱন পেগুৰ অতি দুৰ্ঘূৰ বিৰোধিতা কৰা এগৰাকী ব্যক্তি হ'ল ৰাজকুমাৰ মেডক TMPৰ এগৰাকী প্ৰাক্তন প্ৰভাৱশালী নেতা আছিল গতিকে ৰাজকুমাৰ মেডককো টিকট প্ৰদান কৰা হৈছে তাৰ পাছত আমি যদি চাওঁ অজয় কুমাৰ গগৈ ডিমৌ সমষ্টিটোত মই ইতিমধ্যে উল্লেখ কৰিছোঁ অজয় কুমাৰ গগৈ চৰকাৰী চাকৰি প্ৰবক্তাৰ চাকৰি এৰি থৈ তেওঁ কংগ্ৰেছত যোগদান কৰিছিল 2 বছৰ পূৰ্বে তাৰ পাছত তেওঁক আজিৰ তাৰিখত প্ৰতিদান তেওঁক প্ৰদান কৰা হৈছে বিতুপন শইকীয়া যদিও কংগ্ৰেছৰ হৈ বিজেপিৰ পৰা আহি কংগ্ৰেছৰ হৈ নিৰ্বাচন খেলি তেওঁ পৰাস্ত হৈছে তাৰ পাছতো তেওঁক পুনৰ গোলাঘাট সমষ্টিতেই চেহেৰা তেওঁক কৰা হৈছে গোলাঘাট সমষ্টিৰ পৰা তেওঁক টিকট প্ৰদান কৰা হৈছে তাৰ পাছত ডক্টৰ অমিত কুমাৰ কালৱাৰ বৰখলা সমষ্টিৰ এগৰাকী প্ৰাৰ্থী কিছুদিন পূৰ্বে মাত্ৰ কংগ্ৰেছ দলত যোগদান কৰিছিল এগৰাকী চিকিৎসক কিন্তু কোনো ধৰণৰ ৰিস্ক কংগ্ৰেছে লোৱা নাই যিহেতু যোগদান কৰোৱাইছে তেওঁক টিকট প্ৰদান কৰা হৈছে আমিনুল হক লস্কৰ বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ ভাৰতীয় জনতা পাৰ্টিৰ পৰা গৈ কংগ্ৰেছ দলত যোগদান কৰিছিল লোকসভা নিৰ্বাচনৰ পূৰ্বে তেওঁক টিকট প্ৰদান কৰা হৈছে কাৰ্তিক সেনা সিনহা প্ৰাক্তন বিজেপিৰ বিধায়ক পৰৱৰ্তী সময়ত AIDFত যোগদান কৰিছিল কিন্তু কংগ্ৰেছত যোগদান কৰাৰ প্ৰতিদান হিচাপে তেওঁক টিকট প্ৰদান কৰা হৈছে গতিকে এই ক্ষেত্ৰত কংগ্ৰেছে কিছু স্পষ্টতা তেওঁলোকে ৰাখিছে যিসকল লোকে দুৰ্দিনত তেওঁলোকৰ দললৈ আহিছে বা ঘূৰি আহিছে তেওঁলোকক বিমুখ কৰা নাই টিকট প্ৰদান কৰিছে এইটোৱে নিশ্চিতভাৱে ক'ৰবাত তৃণমূল পৰ্যায়ত
কংগ্ৰেছক লাভৱান হয়তো কৰিব যে যিসকলক তেওঁলোকে নতুনকৈ নিজৰ দললৈ আনিছে বা আমদানি কৰোৱা হৈছে তেওঁলোকক টিকট প্ৰদান কৰিছে গতিকে এই দিশসমূহো চাবলগীয়া তাৰ সমান্তৰালকৈ আমি এটা কথাও ক'ব লাগিব যে কংগ্ৰেছে কিছু লোকক তেওঁলোকৰ পুৰণি কৰ্মীক বঞ্চিত কৰাৰ যিটো খবৰ আহিছে সেই খবৰটোৱে এই নতুনসকলক টিকট প্ৰদান কৰাৰ কেন্দ্ৰ কৰি কিছু তৃণমূলত হয়তো কিছু বিদ্ৰোহৰ সূচনা হ'ব পাৰে আৰু সেই বিদ্ৰোহ কেনেকৈ তেওঁলোকে মষিমূৰ কৰিব তাৰ কাৰণে তেওঁলোকে সময় পাব মানস যিহেতু নিৰ্বাচন এতিয়াও ঘোষণা হোৱা নাই গতিকে এতিয়া অতি কমেও প্ৰায় 40 দিনমান সময় আছে বুলি যদি আমি ধৰি লওঁ যদিহে মাৰ্চ মাহৰ দ্বিতীয় সপ্তাহত নিৰ্বাচন ঘোষণা হয় আৰু এপ্ৰিলৰ 11-12 তাৰিখৰ পূৰ্বে যদি নিৰ্বাচন সম্পন্ন হয় তেতিয়াহ'লে কেইবাটাও কিছু প্ৰায় 40 দিনমান সময় থাকিব গতিকে এই সময়ছোৱাত হয়তো তেওঁলোকে সেইসমূহ সংঘাত দূৰ কৰিবলৈ চেষ্টা কৰিব কিন্তু মানস এইখন তালিকা প্ৰকাশ হোৱাৰ লগে লগে এতিয়ালৈকে যিমানবোৰ খবৰ আহি আছে সেয়া হৈছে প্ৰাৰ্থীসকলৰ আনন্দ উল্লাস কিন্তু কংগ্ৰেছৰ আপুনি সদায় মনত থাকিব প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ লগে লগে বঞ্চিতসকলে যিসকলে প্ৰাৰ্থিত্ব নাপালে তেওঁলোকে যি ধৰণৰ এটা পৰিৱেশৰ সূচনা কৰে সেই পৰিৱেশটো হয়তো আমি কাইলৈ দেখিম আৰু সেই পৰিৱেশটো কংগ্ৰেছ হাইকমাণ্ডে বা অসম কংগ্ৰেছে বা টীম গৌৰৱ গগৈয়ে কিদৰে মোকাবিলা কৰে সেইটো লক্ষণীয় হৈ থাকিব আমি সকলোৰে দৃষ্টি তাত নিবদ্ধ হৈ থাকিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ